নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আজিৰ এই ভিডিঅ'টোত এডিআৰই আৰু আসাম পুলিচৰ এক্সামৰ বাবে কিছুমান ইম্পৰ্টেণ্ট জিকে লৈ অহা হৈছে আপুনি যদিহে আসাম পুলিচ বা এডিআৰইৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে তেতিয়াহ'লে এই ভিডিঅ'টোৱে আপোনাক যথেষ্টখিনি সহায় কৰিব যদিহে ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তো ভিডিঅ'টো আৰম্ভ কৰোঁ 1 নম্বৰ প্ৰশ্ন আছে Which planet has highest number of satellites? কোনটো প্লেনেটৰ কোনটো গ্ৰহৰ সবতকৈ বেছি স্যাটেলাইট আছে উপগ্ৰহ আছে অপচন দিয়া আছে আৰ্থ ভেনাছ জুপিটাৰ আৰু ডি মাৰ্স তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি জুপিটাৰ জুপিটাৰৰ হাইয়েষ্ট নাম্বাৰ অফ স্যাটেলাইটস আছে দেন Question number 2 কৈছে magnitude of earthquake is measured by earthquakeৰ বা ভূমিকম্পৰ প্ৰাবল্যতা জোখা যন্ত্ৰটো ইয়াত কি বুলি কৈছে ইয়াতে অপচন এ দিয়া আছে ৰিখটাৰ স্কেল বি হাইগ্ৰোমিটাৰ সি বেৰোমিটাৰ আৰু ডি লেক্টোমিটাৰ তো এইকেইটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰিখটাৰ স্কেল magnitude of earthquake is measured by ৰিখটাৰ স্কেল তাৰপিছত question number 3 দিছে হুদুম পূজা is performed by হুদুম পূজা কোনে পালন কৰে এ দিয়া আছে কোচ ৰাজবংশী বি ৰাভা সি বড়ো আৰু ডি হ'ব কাৰ্বি তো এইকেইটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ কোচ ৰাজবংশীসকলে কি হুদুম পূজা কৰে তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে দি son of নৰকাসুৰ was নৰকাসুৰৰ পুত্ৰ কোন আছিল অপচন এ আছে বানাসুৰ বি ভগদত্ত সি ভাস্কৰ বৰ্মন আৰু ডি মহিৰংগ দানৱ এইকেইটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ভগদত্ত নৰকাসুৰৰ পুত্ৰ কোন আছিল ভগদত্ত ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিছিল তাৰপিছত question number 5 দিয়া আছে The Taj Mahal is on the bank of the river Taj Mahal কোনটো নদীৰ পাৰত অৱস্থিত অপচন এ দিয়া আছে যমুনা বি ইণ্ডাছ সি গংগা আৰু ডি নম্বৰ দিয়া আছে কাবেৰী তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ যমুনা তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত তাৰপিছত নেক্সট 6 নম্বৰ প্ৰশ্ন কৈছে 10 ডিসেম্বৰ is observed as 10 ডিসেম্বৰটো আমি কি দিৱস হিচাপে পালন কৰোঁ অপচন এ দিয়া আছে হিউম্যান ৰাইটস ডে বি এইডছ ডে সি আহোম দিৱস আৰু ডি দিয়া আছে মাদাৰ্স ডে তো অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ হিউম্যান ৰাইটস ডে 10th ডিসেম্বৰ হিউম্যান ৰাইটস ডে হিচাপে পালন কৰা হয় তাৰপিছত নেক্সট 7 নম্বৰ প্ৰশ্ন দিয়া আছে দি বেটেল অফ শৰাইঘাট was fought in শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল ইয়াৰে অপচন এ দিয়া আছে 1572 বি 1671 সি 1771 আৰু ডি 1452 এইকেইটা অপচনৰ ভিতৰত আমি জানো এইটো সকলোৱে জানে যে শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 1671 1671ত শৰাইঘাটৰ যুদ্ধ হৈছিল তাৰপিছত 8 নম্বৰ প্ৰশ্নটো কৈছে দি ষ্টেট এনিমেল অফ নাগালেণ্ড ইজ নাগালেণ্ডৰ যেটো ষ্টেট এনিমেল হেতু কি অপচন এ দিয়া আছে সাংঘাই বি ক্লাউডেড লিওপাৰ্ড সি টাইগাৰ আৰু ডি গয়াল বা মিথুন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি গয়াল বা মিথুন নাগালেণ্ডৰ ষ্টেট এনিমেল গয়াল বা মিথুন তাৰপিছত question number 9 দিয়া আছে আমেৰিকা was discovered in আমেৰিকা কিমান চনত আৱিষ্কাৰ হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ 1492 1492 ত কলম্বাছে আমেৰিকা আৱিষ্কাৰ
কৰিছিল তাৰপিছত কোৱেশ্চন নম্বৰ 10 কৈছে দি হেডকোৱাৰ্টাৰ অফ সাৰ্ক ইজ সাৰ্কৰ হেডকোৱাৰ্টাৰ ক'ত এইটো অপশ্যন দিয়া আছে কাঠমাণ্ডু বি জেনেভা চি পেৰিছ আৰু ডি লণ্ডন এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কাঠমাণ্ডু নেপালত সাৰ্কৰ হেডকোৱাৰ্টাৰ অৱস্থিত তাৰপিছত কোৱেশ্চন নম্বৰ 11 কৈছে হু ইজ দি ফাদাৰ অফ হিষ্ট্ৰী হিষ্ট্ৰীৰ ফাদাৰ বুলি কাক কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব এ হেৰোডোটাছ বি এৰিষ্টটল চি কাৰ্ল মাৰ্কছ আৰু ডি ডাৰউইন এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হেৰোডোটাছ হেৰোডোটাছক হিষ্ট্ৰীৰ ফাদাৰ বুলি কোৱা হয় তাৰপিছত নেক্সট 12 নম্বৰ প্ৰশ্নটো কৈছে হৰপ্পা ইজ চিটুৱেটেড অন দি বেংক অফ দি ৰিভাৰ হৰপ্পা কোনটো নদীৰ পাৰত অৱস্থিত হৰপ্পা চিভিলাইজেশ্যনৰ কথা ইয়াত কোৱা হৈছে এই হৰপ্পা চিভিলাইজেশ্যন কোনটো নদীৰ পাৰত অৱস্থিত অপশ্যন দিয়া আছে চেনাব ৰবি গংগা আৰু ব্ৰহ্মপুত্ৰ এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ এইটো অপশ্যন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ৰবি হৰপ্পা চিভিলাইজেশ্যন ৰবি নদীৰ পাৰত অৱস্থিত আছিল তাৰপিছত কোৱেশ্চন নম্বৰ 13 দি ক্লজেষ্ট প্লেনেট টু ছান ইজ সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম কি অপশ্যন আমাক দিয়া আছে ভেনাছ আৰ্থ মাৰ্কাৰী আৰু মাৰ্চ এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি মাৰ্কাৰী বুধ গ্ৰহটো সূৰ্যৰ একেবাৰে ওচৰত আছে তাৰপিছত কোৱেশ্চন নম্বৰ 14 কৈছে লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটো কি ফ্ৰেছ ৱাটাৰ লেকটো কি অপশ্যন আমাক এ দিয়া আছে উলাৰ বি চিলিকা চি লোকটাক আৰু ডি দিয়া আছে ৰূপকুণ্ড এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ উলাৰ লেক লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেকটো কি হ'ব উলাৰ লেক যিটো জম্মু আৰু কাশ্মীৰত আছে আৰু ইয়াত যিটো চিলিকা লেক দিয়া আছে চিলিকা লেকটো একচুৱেলি লাৰ্জেষ্ট ব্ৰেকিছ ৱাটাৰ লেক বা এইটো খাৰ পানীৰ হ্ৰদ হয় যিটো লুণীয়া পানীৰ হ্ৰদ লাৰ্জেষ্ট তাৰপিছত নেক্সট 15 নম্বৰ প্ৰশ্নটো দিয়া আছে দি কেপিটেল অফ আফগানিস্তান ইজ আফগানিস্তানৰ ৰাজধানী কি অপশ্যন আমাক দিয়া আছে ব্ৰাজিলিয়া বি কাবুল চি থিম্পু আৰু ডি বেইজিং এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি যিটো কাবুল আফগানিস্তানৰ ৰাজধানী কি কাবুল আৰু ব্ৰাজিলিয়া যিটো দিয়া আছে ব্ৰাজিলিয়া হ'ল ব্ৰাজিলৰ ৰাজধানী তাৰপিছত থিম্পু হ'ল ভূটানৰ ৰাজধানী আৰু বেইজিং হ'ল চাইনাৰ ৰাজধানী তো থেংক ইউ আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ